চাওক যোগদানটো আছে এইটো ৰাইজৰ চইচ আমাৰ ভাৰতখন এটা গণতান্ত্ৰিক দেশ এই গণতান্ত্ৰিক দেশত ৰাইজে নিজৰ মতে দল বাছনি কৰে নিজৰ মতে প্ৰাৰ্থী বাছনি কৰে চ' কোনটোবা দলটো বেয়া পালে কোনোবা দলত যোৱা কোনোবা দলটো বেয়া পালে কোনোবা দলত আহা এইটো চলিয়ে থাকিব সেইটো ইয়াৰ কাৰণে এইটো কিবা এটা ডাঙৰ এজেণ্ডা সেইটো নহয় আহি থাকিব যাই থাকিব সেইটো পাৰ্টিত চলি থাকে বৰ্তমানৰ সময়ত যেটো আমাৰ বিৰোধী দলে নাটক কৰি আছে ইয়াত কিছুমান ষ্টুডেন্টছ সকলক লৈ পেলাই বাথু কেৰায়ত সদায় যোগদানৰ এটা নাটক কৰে যি সময়ত পৰীক্ষা চলি আছে সেই সময়তো স্কুল কলেজত পঢ়া ল'ৰা ছোৱালীক যোগদান কৰাৰ এটা কাৰ্যসূচী লৈ এইটো অলপ দুৰ্ভাগ্যজনক হৈছে আৰু কেইদিনমান আগত আপোনালোকক কৈছিলোঁ মই যে স্যাটাৰডে আৰু সানডে তাত বহুত ডাঙৰ ডিজে নাইট কৰে বুলি আমাক মেমৰেণ্ডাম দিছে পাব্লিকে আৰু আজিৰ সময়ত চাওক 35 লাখ জনসাধাৰণক নেতৃত্ব দিয়া হা নেতাবিলাকে যদি জনসাধাৰণৰ প্ৰতি চিন্তা নকৰে মানৱ সম্পদৰ প্ৰতি চিন্তা নকৰে আহি থকা প্ৰজন্মৰ প্ৰতি যদি চিন্তা নকৰে কোনে কৰিব ইয়াতকে দুৰ্ভাগ্যজনক একো হ'ব নোৱাৰে গতিকে আজিৰ সময়ত যেটো ৰাজনীতি চলি আছে ভাৰতত ইটো এটা মূল্যবোধৰ ৰাজনীতি চলি আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক চাওক আপোনালোকে ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াক চাওক যিখিনি কথা কৈছে যিখিনি আঁচনি এনাউন্স কৰিছে প্ৰত্যেকটোকে ফুলফিল কৰাৰ কাৰণে কাম কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি এনাউন্স কৰিছে সব আঁচনিকে ফুলফিল কৰাৰ কাৰণে কাম কৰি আছে আমিও আমাৰ সময়ত আমাৰ দলটো নতুন আছিল চৰকাৰটো নতুন আছিল 17 বছৰৰ তেখেতসকলৰ যেটো এটা মানে যেটো কুশাসন আছিল এই কুশাসনটো সুশাসনলৈ ট্ৰান্সফৰ্ম কৰাৰ কাৰণে পৰিৱৰ্তন কৰাৰ কাৰণে আমি 3 বছৰত যথেষ্ট পৰিশ্ৰম কৰিছো তো সেই কাৰণে আহি থকা যেটো লোকসভা নিৰ্বাচন ইয়াত আমাক আৰু বহুত বেলেগ এজেণ্ডা নালাগে ইতিমধ্যে এটা নেৰেটিভছ এটা হৈ গৈছে ক্লিয়াৰ হৈ গৈছে যে বিটিআৰ বাকিয়ে যি বিচাৰিছে সেইটো পাইছে আৰু বিটিআৰ বাকিয়ে আজিৰ তাৰিখত বিচাৰিছিলে শান্তি সম্প্ৰীতি নিৰাপত্তা ইখিনি ৰাইজে পাইছে ৰাইজে সন্তুষ্ট ডেভেলপমেন্ট প্ৰক্ৰিয়াটো একদিনত নহয় সকলো জানে আৰু ডেভেলপমেন্ট যেটো প্ৰক্ৰিয়া কোনটো প্ৰায়োৰিটি কৰিব লাগে কোনটো পিছত লৈ যাব লাগে হিটো আমাৰ টিমটো এটা টিম বিটিআৰ হিচাপে ইউপিপিএল বিজেপি জিএসপিৰ যিখিনি আমাৰ ইএম আছে টিম বিটিআৰ হিচাপে আমি যিখিনি চিন্তা চৰ্চা কৰিছো আমাৰ এমএলএ সকল যিখিনি আছে তো ইয়াতকে 17 বছৰত বিপিএফৰ নেতা কৰ্মী বিলাকে এক কিঞ্চিত বেছি চিন্তা কৰিব পাৰিছিল বুলি মই নাভাবো প্ৰথমতে আপোনালোকে একশন লক অহা যিকিন হক এটা স্যাটাৰডে আৰু সানডেত আপোনালোকে কেমেৰা লৈ যাওক মই অনুৰোধ কৰিছো ৰাইজৰ স্বাৰ্থত আৰু কি চলে কি নচলে ইটো অসমৰ ভাৰতৰ মানুহ আগতে জনাই দিয়ক লিগেল একশন এনি টাইম হ'ব পাৰে কিন্তু আমি সকলোকে লিগেল একশন লৈহে যদি সমাজ ঠিক কৰিব লাগে এই সমাজটো কেনেকৈ হ'ব সমাজৰ নেতৃত্বত থকা মানুহবিলাকে আজিও মানে দল কৰি আছে ভোট বিচাৰি ৰাইজৰ ওচৰত যায় আছে নিজকে খুব ভাল ৰাজনীতি কৰা বুলি জাহিৰ কৰি আছে সেই মানুহবিলাকৰ ভিতৰখন যদি ইমান বেয়া ইয়াত মানে মদ ভাং খুৱাই যদি মানুহক মানে তেনেকুৱা মানে দুৰ্বল কৰিব বিচাৰে হেতুটো ভাল কথা নহয় সো গতিকে মই আপোনালোকক অনুৰোধ কৰিছো আপোনালোকে আমাৰ চিৰাং কোকৰাঝাৰৰ যিখিনি আমাৰ দায়িত্বশীল সাংবাদিকসকল আছে আপোনালোকে স্যাটাৰডে সানডে কমসে কম 2-3 সপ্তাহ আপোনালোকে যোৱা কৰক ৰাইজৰ স্বাৰ্থত আৰু তেতিয়াই ভাল হৈ যাব বুলি মই ভাবো